অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন কোনোপধ্যেই ৰোধ কৰিব নোৱাৰে অসম চৰকাৰে। দুই ৰাজ্যৰ চৰকাৰৰ আলোচনাৰ মাজতো অসমৰ ভূমিত মেঘালয়ে আগ্ৰাসন অব্যাহত ৰাখিছে। নিৰ্মাণ কৰিছে পথ, বিদ্যালয়, চিকিৎসালয়। এইবাৰ অসমৰ ভূমিত নলা নিৰ্মাণ কৰিছে মেঘালয়ে। পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণীবাৰীত অসমৰ বিশাল পথাৰৰ মাজেৰে মেঘালয় চৰকাৰে ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে নলা। এই সন্দৰ্ভত স্থানীয় লোকৰ অভিযোগ সত্ত্বেও গুৰুত্ব দিয়া নাছিল যদিও প্ৰতিদিন টাইমৰ বাতৰিৰ পিছতেই গা লৰিল প্ৰশাসনৰ। মঙলবাৰে পলাশবাৰীৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰাই মণ্ডল, আৰক্ষী আৰু গাঁওবুঢ়াক লগত লৈ নলা নিৰ্মাণৰ স্থান পৰিদৰ্শন কৰে। উক্ত ভূমি অসমৰ বুলি নিশ্চিত হোৱাৰ পিছত তেওঁ নিৰ্মাণ কাৰ্য কৰাৰ নিৰ্দেশ দিয়ে। দুয়োখন ৰাজ্যৰ চৰকাৰী গাঁওবুঢ়াৰ লগতো আলোচনাত মিলিত হয় বিষয়াগৰাকী। যিটো অসমৰ মাটিত যিটো নলা বনাইছিল মেঘালয়ে, তাকে চাবৰ কাৰণে আহিছে আৰু লগতে অফিচাৰো আহিছে। জাগাখিনি অলপ আগত সম্পূৰ্ণ আছামৰে হয় জাগাখিনি, ৰাণীবাৰী। লগতে হেৰিও আহিছে, মণ্ডলো আহিছে। কামটো এতিয়া ষ্টপ ৰাখিছে। এইটো মেঘালয়ৰ পৰা বনাই আছে। মাটিখিনি আমাৰ ৰাণীবাৰী গাঁৱৰ মানুহৰ, অসমৰ। এইটো চেণ্ট্ৰেল স্কিম। অসমৰ মাটি কৰাৰ কাৰণে এইটো তাৰমানে বন্ধ হৈছে আৰু যিখিনি হেৰি কৰি আছে ৰাস্তাৰ যিটো ছাইড, এইটো টাৰ্ণিঙৰ পৰা যিখিনি হেৰি হয় এইখিনি অসম ম্যাদী পাতা মাটি পৰে। সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰজাঘৰীয়াই দাবী কৰি আহিছে যদিও আজিলৈকে মেঘালয়ৰ আগ্ৰাসন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই অসম চৰকাৰ। আজাৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰমেনৰ সহযোগত হিতেন মালিৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।